মৰমৰ ছাত্ৰ-ছাত্ৰী 10 নম্বৰ অংকটোলৈ চোৱা 48/52 কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফল -80/91 হ'ব এতিয়া চোৱা পূৰণফল দিয়া আছে তাৰ মানে পূৰণফলটো ধৰা মই এনেই ধৰিছো যে ইয়াৰ ঠাইত পূৰণফল 25 দিয়া আছে তাৰ মানে সংখ্যাটো এনেকৈ কৈছে যে 5ৰ লগত কি সংখ্যাৰে 5ক কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফল 25 হ'ব পূৰণফলটো 25 হ'ব 5ক কিহেৰে তাৰ মানে কি কৰিম তেতিয়াহ'লে আমি অংকটো কি কৰিম চোৱা এই পূৰণফলক 5ৰে হৰণ কৰি দিলে 5 5 গুণ 25 অৰ্থাৎ আমি কি কৰিম যে এই সংখ্যাটোৰে পূৰণফলক অৰ্থাৎ সংখ্যাটোৰে পূৰণফলক হৰণ কৰি দিলেই কি সংখ্যাৰে পূৰণ কৰিলে হ'ব সেইটো ওলাই পৰিব এতিয়া চোৱা ওলালে কিমান 5 হল ধৰা তোমালোকৰ অসুবিধা যদি হয় তেতিয়া মানে 20 দি দিলো যে 20ৰ লগত 20 পূৰণফল তেতিয়াহ'লে 20 আহিলে চোৱা 20 কৰি দিলো আকৌ মই ধৰিলো আকৌ যে 5ক কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফল 20 হ'ব তাৰ মানে 5ক 20ক 5ৰে হৰণ কৰিলে 5 4 গুণ 20 অৰ্থাৎ 4 পূৰণ কৰিলে চোৱা 4 5 গুণ 20 তাৰ মানে 5ৰ লগত 4 পূৰণ কৰিলে কিমান পাম আমি 20 পাম এই পূৰণফলটো পাম কেনেকৈ পালো যে এই সংখ্যাটোৰে কি কৰিলো 20ক হৰণ কৰিহে এই 4টো পালো ঠিক তেনেদৰে এই অংকটো কেনেকৈ কৰিম চোৱা 10 নম্বৰ সমাধান এতেকে নিৰ্ণয় সংখ্যাটো কি হ'ব সংখ্যাটো এতিয়া কি হ'ব পূৰণফলক কিমান আছে পূৰণফল -80/91ক কিহেৰে হৰণ কৰিব লাগিব 48/52 হয় কি নহয় এতিয়া চোৱা এইটো পূৰণফলক সংখ্যাটোৰে হৰণ কৰিব হয় কি সেম থাকিব -80/91 ইনটু পূৰণ যেতিয়া কৈ দিম এই তলৰটো ওপৰটো তলত হৈ যাব হয় কি নহয় উলটি যাব হ'ব এই হৰণটো পূৰণ লিখি দিয়ালে 5ৰ ভগ্নাংশটো উলটি যাব হ'ব এতিয়া চোৱা আমি কাটিম ইয়াত প্ৰথম কি কাটি দিম চোৱা 2ৰে কাটিম 2 40 80 2 4 গুণ 8 0 2 2 গুণ 4 2 4 গুণ 8 তাৰ মানে দেখুৱাই দিছো ইয়াত কাটি কিনে 80 আৰু 48 2ৰে দিছোতো 2 4 গুণ 8 0 নম্বৰ দিয়ে 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 2 4 গুণ 8 তাৰ মানে 2 40 80 2 24 আকৌ এবাৰ 4ৰে দিলো ডাইৰেক্ট 4 10 গুণ 40 4 6 গুণ 40 4 দিছো আছে 4 10 গুণ 40 4ৰে যাব কাৰণে মই 4ৰে দিছো তাৰপিছত 4 6 গুণ 40 তোমালোকে ডাইৰেক্টও কৰিব পাৰা একো প্ৰব্লেম নাই কাটা কাটি মই সৰু কাটি দিছো আকৌ 2ৰে যাব 5 2 গুণ 10 2 3 গুণ 6 2ৰে যাব 5 2 গুণ 10 2 3 গুণ 6 ওপৰত থাকিলে 5 আৰু 3 নেযায় 2ৰে প্ৰথমটো দুটাকে বাৰ গৈছে 4ৰে দুটাকে গৈছে আকৌ 2ৰে বা এনেকৈ কৈ থৈ দিব পৰা একো নহয় দেই 8ৰে ডাইৰেক্ট 8 2 গুণ 80 8 6 গুণ 48 আকৌ 2ৰে দি দিব পাৰা
2 5 গুণ 2 কথাটো একেই হ'ল এতিয়া এই বস্তুটোক চোৱা এই বস্তুটোক দুটা একেই সংখ্যাৰে বঢ়া যাব কিহে 90 152 13 ৰে যাব 13 7 গুণ 91 13 4 গুণ কিমান পালো 52 দেখো 13 লগত 7 পূৰণ কৰিছো 3 7 গুণ 21 2 কৰিলে 7 গুণ 7 2 9 আকৌ 13 লগত কি পূৰণ কৰিছো 4 4 3 গুণ 12 1 কৰিলে 4 গুণ 4 5 অৰ্থাৎ 13 7 গুণ 91 13 4 গুণ কিমান পালো আমি 52 13 ৰে কাটি দিম কিমান বাৰ কাটিম 7 বাৰ 13 ৰে কিমান কাটিম এবাৰ কাটিম 4 বাৰ এটা কি থাকিলে সংখ্যাটো minus 5 5 into 4 4 7 7 into 3 3 5 4 গুণ 20 minus plus minus 7 3 গুণ 21 অর্থাৎ এই সংখ্যাটো পূৰণ কৰিলে আমি কি পাম পূৰণফল এইটো পাম হ'ব যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু নটিফিকেশ্যনসমূহ পাই থাকিব হ'লে বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা যদি অংকসমূহ ভাল পাইছা তেতিয়াহ'লে আকৌ কৈছো লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই ভিডিঅ'সমূহ পায় আৰু আজিলৈ মই গোটেইকেইটা অংক শেষ কৰিলোঁ গতিকে তোমালোকক প্লেলিষ্ট হিচাপে মই দি দিছোঁ যদি তোমালোকে প্লেলিষ্টটো চাবলৈ বিচাৰা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ফ'ল' কৰিলেই হ'ল ছাবস্ক্ৰাইব কৰি ল'লেই হ'ল যাতে তোমালোকৰ পৰা জীৱন আনন্দময় হওক সুখময় হওক ধাপে ধাপে শিকি যোৱা মই তোমালোকক শিকাবলৈ চেষ্টা কৰি আছোঁ যাতে মোৰ পৰা যদি কিছু শিকা যেন অনুভৱ হয় তেতিয়াহ'লে কমেণ্টত জনাবা আজিলৈ হ'ব বাই